ফালে বাসন বৰ্তনখিনি এইখিনি যিমান আছে গোটেই ৰাতি উঠালে আৰু চৌকাত বনাবলৈ মন নাযায় আৰু তেতিয়া গৰমত গেছতে বনাবলৈ ইয়াতে ৰন্ধা বঢ়া কৰা নাই গোটেই ধূলি পৰি আছে ইয়াত চাওকচোন মাটি পৰি আছে এইবিলাক চাফা কৰিব লাগিব আৰু এইটো মোৰ গডৰেজ আছিলে একদম প্ৰথম মই লৈছিলোঁ জানে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ শহুৰ দেউতাৰ ঘৰৰ পৰা আৰু এই ৰুমকেইটা এতিয়া বৰ্তমান এনেই পৰি আছে মই আপোনালোকক দেখুৱাই দিওঁ এয়া চাওক ভিতৰত একোৱেই নাই এনেই পৰি আছে একদম খালী হৈ আছে ৰুমটো আৰু এই ৰুমটোত থাকিব পৰা অৱস্থা নাই যেহেতু বাবোৰ মানে বেয়া হৈ গৈছে বহুত দিন হৈ গৈছে ভাল কৰিব লাগিব তাৰপিছতে আমি থাকিব পাৰিম আৰু মই এই সাইডত থকা ৰুমটোত ইয়াতে আগতে ময়ে আছিলোঁ মাইনে গাত থাকোঁতে আৰু তাই জন্ম হওঁতে ইয়াতে এইটো ৰুমতে আছিলোঁ মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ এইটো ৰুমটো এয়া চাওকচোন চাৰিওফালে আৰু যিহেতু মই সেইদিনা কৈছিলোঁৱে মানে বেলেগ এটা ভিডিঅ'ত যে মই এইটো ৰুমটো মই পাকঘৰ বনাম বুলিকে আৰু যোৱাকালি ৰাতি মানে মই কি কৰিলোঁ জানেনে গোটেই বাচন বৰ্তন এইবোৰ দেখিছে না মানুহজনে টেবুলটো আনি দিলে আৰু একচুৱেলি আমাৰ মেইন পাকঘৰৰ যিখিনি টেবুল তিনিখন আছে তো সেই তিনিখন টেবুল আমাৰ ৰুমতে আছে আৰু এই টেবুলটো আছিলে দেউতাহঁতৰ তো এইটো এনেই আছিলে এতিয়া বৰ্তমান মই লৈ লৈছোঁ ইয়াতে থৈ দিছোঁ আৰু তো এইফালে বাচন বৰ্তনখিনি এইখিনি যিমান আছে গোটেই ৰাতি ধুইছোঁ জানেনে ইমান বেছি গৰম দিনত একো কৰিব নোৱাৰি ইমান ৰ'দ দিয়ে তো সেইকাৰণে মই যোৱাকালি ৰাতি গোটেই বাচনখিনি ধুই দিলোঁ আৰু ইমান সোপা বাচন ওলাইছে বাপৰে পানী আনি আনি মোৰ একদম কঁকালৰ বিষ হৈ গৈছে ভৰিৰ বিষ হৈ গৈছে তথাপি মই ৰাতিয়ে ধুইছোঁ ধুনীয়াকৈ চিজেল কৰিকৈ থৈ দিছোঁ ইয়াতে আৰু যি বস্তু লাগে মানে আধাখিনি আনি থৈছোঁ বাকী আধাখিনি আছে আনিবৰ কাৰণে অনা নাই আৰু ইয়াতে পাকঘৰ বনোৱাৰ পৰা বহুতখিনি ভাল হৈছে জানেনে যিহেতু দাদাজনো থাকে আৰু আমাৰতো এটা ৰুমতে আছিলে পাকঘৰ আৰু মানে এটা মানুহ বহা ৰুম আৰু এটা খোৱা একে লাইনতে আছিল আৰু দৰ্জা এখনে আছিলে তো বহুত বেছি দিগদাৰ হৈ যায়গৈ সেইকাৰণে আৰু ইয়াতে বনাই ল'লোঁ এতিয়া ইয়াতে আৰু বাহিৰৰ পৰা একদম খোলা জেগা তো ধুনীয়া হয় আৰু ইয়াৰ পৰা তেখেতে আহি কিনেও নিজে ভাত আঞ্জা বনাই খাব পাৰে তো একো অসুবিধা নহয় আৰু এতিয়া ইফালে বনাই ল'লোঁ আৰু গেছটো বৰ্তমান উঠোৱা নাই কেইদিনমান পিছতে উঠাম কাৰণ খৰি আছে খৰিবোৰ মানে এনেই বৰষুণত ভিজি বেয়া হৈ আছে সেইকাৰণে ভাবিলোঁ আৰু কেইটামান দিন জ্বলাই দিওঁ আৰু জ্বলাই কিনে খৰিখিনি শেষ কৰিলোঁ তাৰপিছত গেছটো উঠাম কাৰণ গেছটো উঠালে আৰু চৌকাত বনাবলৈ মন নাযায় আৰু তেতিয়া গৰমত গেছতে বনাবলৈ মন যায় সেইকাৰণে আৰু গেছটো উঠোৱা নাই অহা সপ্তাহমান উঠাই ল'ম আৰু খৰিখিনি শেষ হ'লে এই ধুনু হাই কৈ দিয়াচোন মা হ'লে মই ধুনু এইটো ইমান দুষ্ট নহয় ইফালৰ পৰা সিফালে কৰি থাকে মই আহিলোঁ এতিয়া বৰ্তমান আমাৰ পাকঘৰত আৰু মই বহি আছোঁ মই যিহেতু কৈছোঁ এটা মানুহ বহা ৰুম পাকঘৰ আৰু আমাৰ থকা ৰুম তো মই য'ত বহি আছোঁ ইয়াতে মানুহ চানুহ আহিলে বহিব দিওঁ আৰু নহ'লে এনেই বাহিৰতে বহে তেনেকৈ মানুহ ইমান বেছি নাহেও আৰু মই দেখুৱাই আছোঁ মোৰ পাকঘৰটো এইটো চাওক গোটেই আন্ধাৰ হৈ আছে মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এইটো পাকঘৰ দেখুৱাই আছোঁ এইটো আমাৰ গেছ আৰু ইফালে এইটো এটা টেবুল আছে ইয়াতে এইটো এটা টেবুল এইকেইদিন যিহেতু মই ইয়াতে ৰন্ধা বঢ়া কৰা নাই গোটেই ধূলি পৰি আছে ইয়াত চাওকচোন মাটি পৰি আছে এইবিলাক চাফা কৰিব লাগিব তো আৰু এইটো মোৰ গডৰেজ আছিলে একদম প্ৰথম মই লৈছিলোঁ জানেনে ইমান চখ কৰি লৈছিলোঁ মই এইটো গডৰেজটো কিন্তু কি হ'ব জানে যিহেতু মাটিৰ ঘৰ মই মাটিত থৈ দিছোঁ ইয়াতে তেজপাত আছে মই ঠোঙাত ভৰাই ধুই কেনে মানে শুকাইকৈ ঠোঙাত ভৰাই থৈ দিছোঁ তো যিহেতু মাটিত থৈ দিছিলোঁ মাটিত থৈ দিওঁতে তলৰ অংশখিনি একদম মানে তলৰখিনি উয়ে ধৰিলে আৰু গোটেই উয়ে খাই নোহোৱা কৰিলে ইমান বেছি বেয়া লাগিছে মোৰ এইবোৰ এতিয়া গোটেই এইবোৰ ধূলি পৰি আছে মই এতিয়া এইকেইদিন ৰন্ধা বঢ়া কৰা নাই কাৰণে ইয়াতে এইবোৰ চাফাও কৰা নাই ইমান ধূলি পৰে তো এইটো মানে পিছত মানুহজনে কি কৰিলে তলৰ অংশখিনি কাটি কেনে পেলাই দিলে যোনখিনি মানে উয়ে ধৰিছিলে তো পেলাই দিয়াৰ পিছত বাকী যোনখিনি থাকিলে মই ইয়াতে থৈ দিছোঁ এনেই আৰু মানে পেলাই দিব বেয়া লাগিছে তো ইয়াতে মই এনেই দুটামান বস্তু এনেই থৈ দিছোঁ টেমা চেমা মানে মছলাখিনি ইয়াতে ৰাখিছিলোঁ ইয়াতে বনাইছিলোঁ আৰু ইয়াতে ভাত আঞ্জাবোৰ ৰাখিছিলোঁ তো যিহেতু ইয়াতে আৰু মই এতিয়া ৰন্ধা বঢ়া নকৰোঁ ইয়াতে বাচন বৰ্তন আছিলে আৰু ইয়াৰ ভিতৰতো কিবাকিবি বস্তু থৈ দিয়া আছে তো এতিয়া পানী ভৰাই কিনে এক বাল্টিং থৈ দিছোঁ মই পানীটো লাগিয়ে থাকে পাকঘৰটো এতিয়া একেবাৰে অৱস্থা নোহোৱা হৈ আছে কি ক'ম আৰু উপায় নাই বাহিৰৰ পৰা মই দেখুৱাই দিওঁ এইটো চাওক পাকঘৰটো আৰু সেইটো হৈছে দৰ্জা আৰু এইখিনি এনে অলপমান বাৰান্দা আৰু তো যিহেতু মাটিৰ ঘৰ মানুহজনে বহুত বেছি কষ্ট কৰিকৈ বনাইছিলে ঘৰটো সেইকাৰণে ঘৰটো যিমান বেয়া হ'লেও মানে তাতে আছোঁ আৰু উপায় নাই ঘৰখন এৰিব নোৱাৰোঁ বহুত মৰমৰ হয় এই ঘৰটো তেখেতে যে বহুত বেছি কষ্ট কৰি বনাইছিলে একমাত্ৰ মোৰ কাৰণে
তো সেইকাৰণে আৰু এতিয়া যেনেকৈ আছে তেনেকৈ আমি আছোঁ। ঘৰটো কিন্তু বহুত বেছি হালি গৈছে, আপোনালোকে ভালকৈ চালে গম পাব। আৰু এটা চাইডৰ বাৰাণ্ডাটোতো অৱস্থাই নাই, মানে খুঁটিবোৰ একদম বেয়া হৈ গৈছে। ভাবিছিলোঁ ভাল কৰিম, এয়া চাওকচোন এইটো ছাইডটো দেখিছেনে, এইটো ছাইডটো তো ভাল কৰিম বুলি ভাবিছিলোঁ, কিন্তু কেনেকৈ ভাল কৰিম এতিয়া, গোটেই ঘৰটোৱে মানে বেয়া হৈ গৈছে। খুঁটিবোৰ গোটেই ঘৰৰ খুঁটিবোৰে উয়ে খাইছে, সেইকাৰণে আমি আৰু সেইটো ঘৰটো ভাল কৰা নাই। তো সেইটো ঘৰৰ সলনি বনাইছিলোঁ এইটো ঘৰ, আৰু এই ভেটিটো পুৰণি ভেটি আগৰে আছিলে। এইটো ঘৰটো বনাইছোঁ, আৰু মোৰ যিহেতু এটা গোট আছিলে, গোটটো ভাঙিছিলে, সেই পইচা দি কিনে মই টিং আৰু বাঁহখিনি আনি কিনে এইখিনি কৰিছিলোঁ। বাকী আকৌ এটা গোটৰ পৰা পইচা লৈকে মই মানে সুদত লৈ কিনে মই হেৰি কৰিলোঁ হয়, মানে বেৰা চেৰা দিলোঁ হয়, তলৰখিনি আকৌ এবাৰ চিমেণ্ট বালিৰ লগত মুচি দিলোঁ হয়, কিন্তু সেইখিনি সৌভাগ্য মোৰ নহ'লে। বহুত বেছি দুখ লাগে এইবোৰ কথা ভাবিলে। যোৱাকালি যোনটো ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোতো কৈছোঁ মই একচুৱেলি মানুহৰ হিংসাৰ কাৰণে মোৰ এনেকুৱা হ'ল, আজি ঘৰটো এনেকুৱা আধৰুৱা হৈ আছে। আৰু এতিয়া বৰ্তমান আমি সেই ভাঙা ঘৰটোতে আছোঁ। এতিয়া কেতিয়াবা যদি ঘপককৈ কিবা এটা হৈ যায়, ধৰক ঘৰটো বাগৰি যায়, তাৰ দায় কোনে হ'ব? এতিয়া মোৰ সৰু দেউতাৰ ঘৰটোত যে থাকিম, মানে সেইটো ঘৰটো মানে বহুত বছৰ পুৰণি হ'ল। পুৰণি হওঁতে তাৰো মানে বাঁহবোৰ ঘূণে খাইছে। তলৰখিনি পকিয়ে বাৰু, কিন্তু ওপৰৰ বাঁহ যিবোৰ আছে সেইবিলাক ঘূণে খাইছে। আৰু তেখেতে আগতে যেতিয়া আছিলে, আমি এই ঘৰটো বনাই থাকোঁতে তেখেতে আছিলেই, আৰু তেখেতেতো আমাক থাকিব নিদিয়ে, সেইটো ঘৰত থাকিব নিদিলে হয়, কাৰণ যদি দিলে হয় আমি আৰু এইখন ঘৰ আমি নবনালোৱে হয়। তেখেতে আমাক থাকিব নিদিয়াৰ কাৰণে আমি এইখন ঘৰ বনালোঁ। এনে মানে বহুত কথা এনেকৈ দুখ কষ্টবোৰ লুকাই আছে, জানেনে? কি ক'ম, কাক ক'ম, মানে ভাবিয়ে নাপাওঁ। সেইকাৰণে ভিডিঅ'টোৰ যোগেদি কৈ আছোঁ। তো যিয়ে নহওক, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। আৰু ইফালে বৰষুণ আহি গৈছে, চাওকচোন ইমান বৰষুণ দিছে। কাপোৰ চাপোৰ চপাবলৈ আছে। কি হ'ল? আহা এইফালে। আমাৰ ধুনু বেচেৰি অকলে অকলে খেলিব। মা বাই বাই কৈ দিয়া। বাই বাই। আকৌ লগ পাম অহাকালি অহাকালি নেক্সট ব্লগত। নেক্সট ব্লগত। বাই বাই। বাই বাই।